পুনৰ স্বাগতম জনাইছো 09 কমিউনিকেশ্যন প্ৰাইভেট লিমিটেড প্ৰেজেন্স বিহু অতি বোৱাৰী। এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ দ্বিতীয় গৰাকী বোৱাৰী। তেওঁ হৈছে শিৱসাগৰৰ বোৱাৰী মনিকা দাস। ফুলামকৈ গামোচা শালতে এৰিলো অগৰকাত পৰিলে ঐছা আজি বিহু তলি উদুলি মুদুলি ওলাহত মাদুলি গা বিহু পাই বলিয়া নাচনি অসমীয়া নুৱাহাৰী অসমীয়া নুৱাহাৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন ঢোলৰ চেৱত নচুৱা মই পেপাৰ সুৰত নচুৱা মই পেপাৰ সুৰত নচুৱা মই তোৰানো কোমলীয়া তোমাৰনো কোমলীয়া পা পেপাৰ হো লাওই মাত এই পেপাৰ মাতে শুনি ৰ'ব মই ৰৈ এৰি যাওঁ পেটৰে ভাত সমনীয়াৰ আগতে জোকাই মোক নলবি ওলাবই কেতেৰা মাতে হেৰালিটি গাই নাহাঁহিবি মিচি গাই যৌৱন গ'লে পাবলৈ নাই আলিয়ে মহেলা নিৰলে মইনা গোৱালপাৰ কেনিনো গ'ল
নাকি জৰি বান্ধোতে গল জৰি ছিগিলে মইনা গল জৰি ছিগিলে মইনা মহে বনৰীয়া হ'ল মহে বনৰীয়া হ'ল মনিকা কি খাই আহিছা আজি তুমি মঞ্চ ঘুমাই দিছা একেবাৰে হিলি গৈছে আমাৰ মঞ্চ কি খাই আহিছা আজি ভাতেই খাই আহিছোঁ ভাতে খাই আহিছা হয় দে আমি অসমীয়া ভাত খাই আমাৰ সকলো কাম হয় হয়নে হয়। ভাত নাখালে একো নাই নহয় সঁচাকৈ খুব ভাল হৈছে তৃতীয় পৰ্যায়ৰ এই যুঁজখন মানে এতিয়াহে লাগিছে আমি তৃতীয় পৰ্যায় পাইছোঁ এটা যুঁজ চলি আছে নহয় নহয় পূৰবী বা কেনে লাগিছে কঁপিছেনে মঞ্চ মাজতে মই ভাবিছিলোঁ যে ভূমিকম্প ক'ৰ পৰা আহিলে লৰিছে দেখোন মনিকা কপাই দিছে ন মাত্ৰ আজি ভাঙি আছে নেকি হয় মোৰ টনচিলৰ প্ৰব্লেমটো ভালকৈ ভাল হোৱাই নাই অঁ তুমি ডাক্তৰক দেখাব লাগিব দেই ভালকৈ দেখাই আছোঁ যিমান পাৰা অলপ মৌন ব্ৰত হৈ থাকিবা যিকেইটা কথা নক'লে নহয় সেইকেইটা ক'বা বাকীখিনি সময় একদম তুমি মৌন ব্ৰতত থাকিব লাগিব বাৰু আমাৰ উদয়ে মানে সেইটো কৰিছে সেইটো কথাই তাৰমানে চেনাইৰ লগত কেনেকৈ কথা পাতিব মই বুজি পাইছোঁ মই উদয়ৰ কথাটো বুজি পাইছোঁ উদয় পাই চেনাইৰ লগত কথা পাতে নহয় হয় না মানে খালে শিঙি খহাৰ নিচিনা হৈছে পৃথিৱীৰ কোনগৰাকী মহিলা আজিলৈকে মনে মনে আছে বাৰু কওকচোন তাকো বিয়াৰ পিছত বিয়াৰ পিছত আমাৰ ল'ৰাবিলাকেহে মনে মনে থাকে বাকী বায়েই থাকে সঁচানে কথাষাৰ সঁচা ন তাই কৈছে সঁচা মনিকা সঁচা সঁচাটো এতিয়া মই ক'ম বাকী দুজনে পুৰুষ দুজনে মনে মনে থাকিব নহয় জানো হয় হয় পৰিৱেশন সুন্দৰ আৰু এনেকৈ আগলৈ আগুৱাই যোৱা পৰিৱেশন খুব সুন্দৰ কৰি যোৱা আৰু সকলোৰে মন এনেকৈ আনন্দৰে ভৰাই দিয়া ঠিক আছে হাঁহি হাঁহি নাচি যোৱা আৰু অল দ্য বেষ্ট দীপজ্যোতি দা মনৰ কথা এটা কৈ দিওঁ মোৰ এই প্ৰতিযোগিতাখনত মই বিচাৰক হিচাপে বহাৰ পৰা এতিয়ালৈকে মোৰ ভাল লগা নাচনী কেইগৰাকীৰ ভিতৰত আপোনাৰ নামটো আছে কিন্তু আপোনাৰ পৰিৱেশন মই সঁচাকৈ বহুত ভাল পাওঁ NB নিউজে এখন ধুনীয়া মঞ্চ বনাই দিছে আপোনালোক আগবাঢ়ি আহিছে সেইকাৰণে আমাৰ সৌভাগ্য হ'ল আপোনালোকৰ ইমান ধুনীয়া পাৰফৰ্মেঞ্চ দেখাৰ সেইটো কাৰণে আমি NB নিউজক আকৌ এবাৰ ধন্যবাদ দিব লাগিব NB নিউজৰ স্বত্বাধিকাৰী নৃপেন দাস ডাঙৰীয়াক ধন্যবাদ দিব লাগিব আৰু ধুনীয়াকৈ সজাই পৰাই দিয়াৰ বাবে আমাৰ পৰিচালক জয়ন্ত দাকো ধন্যবাদ দিব লাগিব গতিকে ইমান ধুনীয়া পৰিৱেশন চোৱাৰ আমাৰ সৌভাগ্য হৈছে এই পৰিৱেশন আকৌ চাবলৈ বিচাৰিম নাম্বাৰ নাই আউট অফ চিলেবাছৰ কথা এটা সকলোৰ লগতে আজি পাতিছোঁ আপোনাৰ লগতো পাতোঁ হয় নহয় এনেই কিবা এটা সোধোঁ গৰু মৰে লতাত লাগি গৰু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি গৰু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি কিনো এইটো আচলতে জতুৱা ঠাঁচ হয় অৰ্থটো কি বাৰু তাত একেবাৰে ওলাই আছে আৰু বিয়া হোৱাৰ পিছত কোনো ল'ৰা এইবিলাকত লাগি নলয় উদয়ে পৰিৱেশটো অলপ বেলেগ দিশলৈ লৈ গৈ আছে ৰণদংকা য'ত যেতিয়া তেতিয়া বাজিব পাৰে হা কাজিয়া কাজিয়া একজেক্টলি নহয় মানে এই আমি যে এতিয়া উদয় মই যিটো কৰি আছোঁ নলগা কথাত লাগি আছোঁ নিজৰ বিপদ মাতি আছোঁ সেইটোকে মই বুজাই দিলোঁ কথা নলগা জেগাত লাগি আমি বিপদ মাতি থকা নাই বোলা ইয়াত আমি এতিয়া কৈ আছোঁ মানে যিমানেই নহয় ঘৰলৈতো যাব লাগিব বগা ভাত সাজটো তাতেহে পাম আজি বগা ভাত সাজি থাকেনে সেই সাজ ৰঙা হৈ থাকে সেইটো ভগৱান জানে কাৰণ ইয়াতো কৈ আছোঁ নহয় বিয়া পতাৰ পিছত মৌনব্ৰত ধাৰণ কৰি আছোঁ গেটতে ক'ব আহক মৌনব্ৰত ধাৰণ কৰিছে নহয় কেমেৰা আগত কৈছে সেই নলগা লগাত কাঠাত লাগি পেলাই বিপদ মাতি আনিছোঁ নাই বাৰু সেইকাৰণে কৈছোঁ অলপ সংগতি ৰাখি কথাটো সুধিলোঁ তাৰ অৰ্থটো হৈছে সেইটোৱে যে নলগা জেঙত লগা মই সেইকাৰণে কৈছোঁ বিয়াৰ পিছত একেবাৰে নালাগে এতিয়া ছাপ'জ ৰিম্পীয়ে কাপোৰ এযোৰ পিন্ধিছে পিন্ধি পেলাই যদি বিনয়ক কয় যে বিনয় মোক ভাল লাগিছেনে
বেয়া লাগিলেও বিনয়ে ক'বলৈ বিৰাট ধুনীয়া দেখিছে জান তোমাক জানা বিৰাট ভাল দেখিছে নহ'লেতো বিনয় মৰি গ'ল গতিকে বিনয়ে চাগে সেইটোৱে দিয়ে বঢ়িয়া লাগিছে বোলা যাওঁ নহয় নহ'লে আৰু নহয় এঘণ্টা লাগিব বিনয়ৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণ উল্টা মই তাক নুসুধো সিহে কাপোৰ পিন্ধি ভাল লাগিছেনে ভাল লাগিছেনে ভাল নাই লগা বুলি ক'লে কিয় নাই লগা ভালেই লাগিছে তেতিয়াহ'লে মোক কিয় বা সুধিলে উদয় মোৰ কিন্তু আপোনাৰ গগনা বজোৱা শৈলীটো খুব ভাল লাগে ইমান সুন্দৰকৈ বজাইছে এবাৰ বজাই পেলাই আকৌ দেখুৱাব নেকি শুনাব নেকি বাৰু আমাক মই বহুতক দেখিছোঁ গগনা বজোৱা মই এইটো শৈলীত গগনা বজোৱা দীপদাই খুব দেখিছোঁ ভাল এইবাৰ পায় আমাৰ দীপজ্যোতি দাই খুব ভাল পায় খুব সুন্দৰ খুব কি সুন্দৰ সুন্দৰ। মনিকা তুমি জানা এতিয়া কি কৰিব লাগিব নিজৰ আসন গ্ৰহণ কৰিব লাগিব হয়নে এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ তৃতীয়গৰাকী প্ৰতিযোগী তেওঁ হৈছে লখিমপুৰৰ বোৱাৰী কাবেৰী দত্ত বৰা চিৰিপ কৰি ঐ কাপোৰ ধুই আছিলা এই কাপোৰ ধুই আছিলা এই মাৰা বৈ আছিলে এই মাৰা বৈ আছিলে তাত পদূলি মূৰতে ঐ টিলিঙা মই বজালো এই সুহুৰি ঐ মাৰিলো ঐ ওলাই আহি নিদিলা এই ওলাই আহি নিদিলা মাত পেপাতি ৰহে দৈ পেপাতি ঐ কলি দৈ মহ ৰে ঐ হিং ঐ বজালে বজাবি ভালে কৈ বজাবি ঐ ফুলাম চাই বিহু আন দিম
কমলা পাত ঐ বিহু মাৰি থাকোঁতে বিহু মাৰি থাকোঁতে জোকাই মোক নলবি শুনিবি ঐ কেতেৰা মাতে হেৰালি টিকা যৌৱন গ'লে পাবলৈ নাই ঐ আহিলে বিহুটি কান্দিলে কুলিটি ঐ আহিলে বিহুটি কান্দিলে কুলিটি ঐ গছৰ ডালে ডালে কপি পাত খোলালে ঐ গছৰ ডালে ডালে কুহি পাত খোলালে ঐ মোৰ নাচনী বিহুলৈয়ে বুলি বিহু নাচিবলৈ হ'লানে আজৰি তুমি ঐ হ'লানে আজৰি তুমি কাবেৰী খুব সুন্দৰ হৈছে দ্বিতীয় পৰ্যায় বাকী দুগৰাকীয়ে যেনেকৈ নাচিছে হয়তো লাগিছে চাগে নহয় লাগিছে হয় মই আমাৰ বিচাৰকসকলৰ ওচৰলৈ যাওঁ হয়নে হয় পূৰবী বা পৰিৱেশনৰ ওপৰত আমি আজি একো মন্তব্য নিদিওঁ হয় হয় নহয় হয় প্ৰতিযোগিতা আৰু এতিয়া টান হৈ গ'ল হয়নে হয় আগতে যিখিনি কৰিছা এতিয়া তোমালোকক আৰু অলপ বেছিকৈ চোৱা হৈছে হয়নে যোজনা ফাঁকি গাবলৈ দিয়া হৈছে এটা বিষয় ধৰি দিয়া হৈছে কণ্ঠস্বৰ ভাল খুব সুৰত গাইছা কিন্তু হয় আকৌ নাচি নাচি গোৱাৰ কাৰণে এটা সময়ত আমাৰ ভাগৰ লাগে সেইটো তুমি প্ৰেক্টিছ কৰিলে নিশ্চয় যাব বুলি আশা কৰিছোঁ আৰু বাকী পৰিৱেশন ভাল হৈছে আৰু আশা ৰাখিছোঁ পিছৰ পৰ্যায়ত দেখা পাম নে নাপাম এতিয়া নকওঁ সেইটো ফলাফলে ক'ব নহয় জানো হয় ধন্যবাদ কাবেৰী দীপজ্যোতিদা পৰিৱেশন ভালেই হৈছে আৰু তৃতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈ আহি আপুনি যিমানখিনি কষ্ট কৰিব লাগে কষ্টখিনি কৰিছে আপোনাৰ পৰিৱেশনে এইখিনি আমাক বুজাই দিছে আৰু সৰু সুৰা খুঁটি নাতি থকাটো স্বাভাৱিক কথা যিহেতু আপোনালোকে বোৱাৰী বিহুৱতী কৰিছে বহুত বছৰ মূৰত গেপ আহিছে তথাপি এটা কথাই কওঁ যে চেষ্টা কৰি যাব এইখনেই শেষ মঞ্চ নহয় ভগৱানে আপোনালোকক গুণ এটা দিছে জীৱন যুদ্ধত বহুত যুদ্ধ কৰিব লাগিব এইখনো এখন যুদ্ধৰ এটা পাৰ্ট বুলি ধৰি লওক কাৰণ ভগৱানে সকলোকে সকলো নিদিয়ে কিন্তু ৰিম্পিক যেনেকৈ অভিনয়ৰ ক্ষেত্ৰত ভগৱানে একদম ভৰপূৰ দিছে উদয়ক যেনেকৈ নৃত্যৰ ক্ষেত্ৰত ভৰপূৰ দিছে তেনেকৈ আপোনালোককো বিহু নাচৰ ক্ষেত্ৰত ভৰপূৰ দিছে সেইখিনি প্ৰচাৰ প্ৰসাৰত কিন্তু ব্যৱহাৰ কৰিবই লাগিব ন বাকী শুভেচ্ছা থাকিলে পৰৱৰ্তী খণ্ডত আশা লগ পোৱাৰ সম্পূৰ্ণ আশা ৰাখিলোঁ আৰু আমাৰ শুভেচ্ছা সদায় লগত থাকিব কিন্তু সেইটোতো এতিয়া কৰিব নোৱাৰোঁ আপুনি ভাবিব চবকে সুধিলে মোক কিয় নুসুধিলে সেইটোতো এটা কথা থাকি যাব ন এতিয়া এইবাৰ পূৰবীবাই যিহেতু আমাক অৰ্ডাৰ দিয়া নাই মৌনব্ৰত দিছে নেকি উদয় নাই দিয়া নহয় নাই দিয়া গতিকে আমি এইবাৰ আমাৰ হাতৰ শিকলি খোলা মানে মুখৰ জিপ খোলা ক'ব পাৰা এইবাৰ পূৰবীবাক আমি মৌনব্ৰতত ৰাখি পেলাই মই আৰু উদয়ে এইবাৰ আমি তাণ্ডৱ নৃত্য দিম ইয়াত এতিয়া ইয়াৰ পিছত যে দুইটাৰে বাহিৰত পিঠি ফালিব সেইটো গম পাইছে কাক মৌনব্ৰতত থাকিবলৈ এইটো NB নিউজৰ চিনিয়ৰক এইটো NB নিউজৰ ফালৰ পৰা আমি নিৰাপত্তা বিচাৰি এখন এপ্লিকেশ্যন দি দিম বাৰু নিৰাপত্তা বিচাৰি জেড কেটেগৰী লাগিব তুমি সেইটো সোধা মানে মই এপ্লিকেশ্যনখন লিখি লওঁ লিখি লোৱা কাৰণ ক'ব নোৱাৰি ন আজিকালি একো ক'ব নোৱাৰি দিনকাল বেয়া এতিয়া কথা অকণমান পাতোঁ সকলোকে সুধিছোঁ যেতিয়া আপোনাকো সোধোঁ ঘৰৰ কথা নক'বা পৰক ঘৰ হ'ব লৰক ফৰক ঘৰৰ কথা নক'বা পৰক ঘৰ হ'ব লৰক ফৰক ওলাই আছে ধুনীয়াকৈ এইটো হৈছে এটা ফকৰা যোজনা ইয়াৰ অৰ্থটো বুজাই দিব লাগে ঘৰৰ কথা নক'বা পৰক মানে ঘৰত যিখিনি আলোচনা হয় কথা বতৰা যিমানখিনি আৰু পৰিয়াল ভিত্তিত আলোচনা হয় সেইখিনি ঘৰৰ বেলেগক ক'লে মানে ঘৰখনৰ পৰিৱেশটো বিনষ্ট হোৱাৰ লগতে সম্পৰ্কবিলাক বেয়া হৈ যায় সেইটোৱে মই বুজি পাইছোঁ চাগে আৰু লৰক ফৰক মানে
একদম নহ'বও পাৰে। পোনপটীয়া প্ৰশ্নৰ পোনপটীয়া উত্তৰ পোনপটীয়া উত্তৰ আমি পৰহিবা কথা নিবা সেইটোৱে বুজাই আছোঁ নক'ব কাকো পৰহিবা ইমান কৈ থাকে ঘৰ কথা ন উদয় এই মাত্ৰ আমি কৈছে অৰ্থনে পাই বা কৈ দিওঁ বুজাই নেকি আছো। অন কেমেৰা কি কৈছা তুমি কেৱল ঘৰ কথা কৈ আছে অথনিৰ পৰা আহি দেহি পূৰবাৰ ল'ৰাটোৱে খুব ভাল গান গায় মই ক'লোঁ যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি আজিকালি ইমান টেলেণ্টেড মোক কৈছে নাই নাই দেই মই মোৰ ল'ৰা ভাল বুলি নকওঁ আই সেইটো ঘৰৰ কথা ক'লে নে নাই সেইটো ঘৰৰ কথা ক'লে আমি- লগ আমি ফৰ শ্ৰোতা- হ'লে নে আমি সেইটোৱে শ্ৰোতাই তাৰ ক'লো ঘেন ভাল ঘেন বুলি। চা ঘেন ঘেন অঁ এনে কেনেকুৱা দীঘলীয়া চেওঁতে আমাৰ পাৰফৰ্মেঞ্চটো ভাল পালেনে ভাল হৈছে নে? পৰহিবা মানে আমাৰ নিৰাপত্তা সুনিশ্চিত আমি শ্ৰোতাই কৈছোঁ ভাল লাগিছে মাকে কৈছে কেতিয়াও মানি নাই। ল'ব নোৱাৰোঁ এই লগ ফৰক হ'লেই নহয় ঘৰ হৈ গ'লেই ডাঙৰ কথা হৈছে এইখন উদয় মই বিশেষ ক'ব লগা একো নাই মোৰ পৰিৱেশন শৈলী সকলোৰে ভাল লাগিছে কিন্তু মই মোৰ ধন্যবাদ, ফালৰ ছাৰ। পৰা গোটেই কেইগৰাকী প্ৰতিযোগীলৈ এটি অনুৰোধ দেই মোৰ ফালৰ পৰা তাৰমানে অসমীয়া সংস্কৃতি অসমীয়া বৈশিষ্ট্য অসমীয়া জাতি আমাৰ ভাষাটো বহুত ওপৰত চাবলৈ গ'লে হয়নে হয়, গতিকে এগৰাকী বিহুৱতী বা আমি সকলোৱে আমাৰ ভাষাটো শুদ্ধকৈ কোৱাটো শব্দৰ প্ৰক্ষেপণ শুদ্ধকৈ কৰাটো খুব সমীচীন আজিৰ সময়ত তেতিয়াহে আমাৰ ভাষাটো আমি জীয়াই ৰাখিব পাৰিম আৰু আমাৰ ভাষাটো বৰ শুৱলা হয় হয় গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যেতিয়া আমি বিহু নামবিলাক গাওঁ সেই গাওঁতে ভাষাটোৰ শুদ্ধ উচ্চাৰণ আৰু মানে উচ্চাৰণৰ লগতে যিটো আমাৰ শৈলী ভাষাটো কোৱাৰ যিটো শৈলী গোৱাৰ যিটো শৈলী সেইটো যদি আমি শুদ্ধ ৰূপত প্ৰকাশ কৰিব পাৰোঁ তেনেহ'লে মই ভাবোঁ আমাৰ উঠি অহা প্ৰজন্মই আৰু ভালকৈ আগুৱাই মানে বস্তুখিনি দেখি পেলাই আগুৱাই যাব পাৰিব গতিকে ভাষাটোৱেইটো মেইন নহয় জানো আমাৰ কাৰণে গতিকে পৰিৱেশন শৈলীৰ লগত মই সকলোকে এইটো মোৰ ফালৰ পৰা এতিয়া অনুৰোধ জনাইছোঁ যাতে ভাষাটোৰ উচ্চাৰণ আমি খুব শুদ্ধকৈ কৰিবৰ বাবে চেষ্টা কৰোঁ মোৰ ফালৰ পৰা এটা অনুৰোধ আপোনালোক সকলোলৈকে এতিয়া ফলাফলৰ বাবে অলপ সময় আছে আছে হয় বিচাৰকসকলক অলপ সময় লাগিব নহয় জানো হয় হয় তেতিয়ালৈকে তুমি নিজৰ আসন গ্ৰহণ কৰা ধন্যবাদ বা শুভেচ্ছা থাকিল দেই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা